ND24 প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গৰু বিহু, গৰুক গা ধুৱাবলৈ কৃষিজীৱী প্ৰতিটো অসমীয়া পৰিয়ালতে ব্যস্ততা দেখিবলৈ পোৱা গৈছে। চিপাঝাৰতো বিভিন্ন ঠাইত গৰুক গা ধুৱাবলৈ ইতিমধ্যে ব্যস্ত হৈ পৰিছে কৃষিজীৱী ৰাইজ আৰু মাহ হালধি প্ৰস্তুত কৰি আছে এইসকল ৰাইজে চিপাঝাৰৰ পাথৰি ঘাটত। এই পাথৰি ঘাটৰ এক দৃশ্য, এয়া মাহ হালধি এনেদৰে প্ৰস্তুত কৰি আছে, পতাত পিহি আছে এয়া মাহ হালধি। আৰু ইয়াতে এই গাঁওখনৰ আবাল বৃদ্ধ বনিতা ইয়াতে আহি উপস্থিত হৈছে। ইয়াতে সকলোৱে ব্যস্ত হৈ পৰিছে, এক আনন্দমুখৰ পৰিৱেশ। প্ৰথমেই মই দেখুৱাইছোঁ ইয়াৰ এক পৰিৱেশ। এফালে যদি ইয়াতে মাহ হালধি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে আৰু এফালে বিহু নাচি আনন্দত মতলীয়া হৈ আছে এইসকল মহিলা। আৰু প্ৰথমে আমি মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম, যিহেতু প্ৰতিটো পৰিয়ালৰে এই গাঁওখনৰে আহি ইয়াতে উপস্থিত হৈছে। দাদা, আজি গৰু বিহু, কি ক'ব এতিয়া? গৰু বিহুৰ আমি প্ৰস্তুতি কৰি আছোঁ। আমাৰ অকণমান পিছতে ননৈ নদীত গৰুসমূহৰ বাবে ধুৱাব লৈ যাম। লগতে সকলো এই চুবুৰীবাসী চব গৈ নদীত গা ধুব, ধুই মানে গৰু ভালে থাকক, মানুহবিলাক ভালে থাকক এই বুলি আশা কৰিছোঁ। ইয়াতে কি আপোনালোকে সামগ্ৰী আনিছে আৰু এনেদৰে প্ৰস্তুত কৰি লৈছে? মাহ হালধি, কাজালগুৰি, মঠা, লাও, বেঙেনা, তিতা কেৰেলা, আম, পানীলাও, সকলোবোৰ বস্তু আমি প্ৰস্তুত কৰিছোঁ। বেঙেনা, গোটেইবিলাক বস্তুৱে আছে এতিয়া। হয়, এনেদৰে তেওঁলোকে এই সামগ্ৰীসমূহ ইয়াতে প্ৰস্তুত কৰি লৈছে। আমি বিভিন্ন সামগ্ৰী দেখা পাইছোঁ, যিহেতু বছৰটোলৈ গৰুক গা ধুৱাই ঘৰৰ গৰুকেইটা, পশুধনকেইটা যাতে সুস্থ শৰীৰে থাকে, নিৰোগী হৈ থাকে, তাৰে কামনা কৰি আজি গা ধুৱাব। আৰু এয়া এক পৰিৱেশ দেখুৱাইছোঁ, ৰঙালীক লৈ মতলীয়া হৈ পৰিছে এইসকল মহিলা। মই সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ। কি ক'ব? আপোনালোকক দেখিছোঁ বেছ ফূৰ্তি কৰি আছে, বিহু উদযাপন কৰি আছে। হয়, বিহু উদযাপন কৰি আছে। আজি গৰু বিহু, ইয়াতে মা মতাহি লাও বেঙেনা কাটিছে আৰু আমি এতিয়া আনন্দত মতলীয়া হৈ আছোঁ। আৰু ৰঙা নীলা পখিলা হয় ডালে ডালে উৰিছে, আৰু এয়া ৰঙালী বিহুৰ প্ৰাক্ষণত আজি গৰুৰ বিহুৰ দিনটোত এনেদৰে পাথৰি ঘাট অঞ্চলৰ এই গাঁওখনৰ প্ৰতিগৰাকী মহিলা, প্ৰতিগৰাকী পুৰুষ, আবাল বৃদ্ধ বনিতা আহি ইয়াতে উপস্থিত হৈছে। মাহ হালধি প্ৰস্তুত কৰাত ব্যস্ত হৈছে। খন্তেক পিছতে ননৈ নদীত তেওঁলোকৰ পশুধনসমূহ ধুৱাবলৈ নিব আৰু এই ৰঙতে ৰঙিয়াল হৈ পৰিছে সকলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।